দেখি বাৰু কেনেকুৱা লাগিছে আপোনালোকৰ আশা আশা হৈ আছিল আজিহে সম্পূৰ্ণ কৰিলে 30 বছৰৰ কাৰণে গ্যাৰান্টি সৈতে আমাৰ ঘৰত লাগি গ'ল এয়া ৰেডিমেড ৱাল আজিৰ পৰা কেবা মাহৰ আগৰ পৰা আশা কৰি আছিলো যে এই ৱালখন লগাম আৰু এফালে আজি আমাৰ বন্ধু কেজনে মানে দুদিন ৰৈ দিলে সেয়েহে আজি ধুনীয়াকে লগাই মেলি দিলে আৰু এফালে দেখিছে নহয় কিমান মজবুত চাওক আমাৰ পৰা হিলগুটি দি দিছো ফিৰিকা মই হিলগুটি দি দিছো যাতে আৰু অকণমান টাইট হওক বহুতে সুধি আছিলে যে তোমালোকৰ এইখিনি ৱাল লগাওতে কিমান মান পইচা খৰচ আছে দাদা আমাৰ ইয়াত কিমান ফুট আছে ইয়াতৰ আপোনাৰ এই তালকে এটো মৰলৈকে আপোনাৰ 85 মিটাৰ আছে 85 ফুট আছে 85 ফুটত কিমান মান পৰিছে বলে এটোৰ আপোনাৰ 53 পৰিছে 53 আৰু এটা কথা বহুতে সুধি আছে যেহেতু এওঁলোক হদিয়াত আমাৰ ঘৰতে আছে আৰু এবিঘা মাটি লগাবৰ কাৰণে কিমান পইচা প্ৰয়োজন হয় বুলি বহুতে সুধি আছে এটো আমাৰ দুয়তকৈ অলপ বেছি যাব দুয়ত তলত নাই মানে দুয়ৰ ওপৰতে থাকিব 30 বছৰ সম্পূৰ্ণ গ্যাৰান্টি সৈতে এখন আছে আমাৰ ঘৰত থকা ৱাল যেহেতু আপোনালোকে ভিডিও সমূহত দেখা পায়ে থাকিব যদিহে আপোনালোক কোনোবাই বোলে এওঁলোকৰ লগত এগ্ৰিমেন্ট কৰি ল'ব বিচাৰে যে 30 বছৰ যদি আগতে কেনেবাকে ভাঙি গৈছে ফাটি গৈছে এৰি গৈছে তেতিয়া হলে আপোনালোকে এগ্ৰিমেন্ট কৰি ল'ব পাৰিব আৰু তেওঁলোকে আহি নতুনকৈ আকৌ লগাই থৈ যোৱা ধুনীয়া এটা সুবিধা কৰি দিছে নহয় কি ধুনীয়াকৈ ওপৰত উঠি দেখাইছে মই যেহেতু অবিশ্বাসী বোলে সেইকাৰণে মোক বিশ্বাস দিবৰ কাৰণে তেওঁলোকে এনেকৈ ওপৰত উঠি দেখাইছে আৰু আমাৰ ইয়াত সম্পূৰ্ণ সেই মূৰৰ পৰা হিটো মূৰলৈকে 85 ফুট আছে আৰু 85 ফুটত 53,000 টকা পৰিছে আৰু এবিঘা মাটিত লগাবলৈ হলে এওঁলোকে কৈছে যে 2 লাখতকৈ অধিক অকণমান মানে বেছি পইচা লাগিব শিল দিব নালাগে বালি দিব নালাগে চিমেণ্ট দিব নালাগে মাথো যদিহে আপোনালোক কোনোবাই ওচৰত আছে তেতিয়াহ'লে পানী এটোপা চাপানী এটোপা যা যোগাৰ কৰি দিলে তেওঁলোকে গোটেই গাড়ীত বৈ বস্তুবোৰ আনি এনেকৈ আপোনালোকক কম খৰচত ধুনীয়াকৈ 30 বছৰৰ কাৰণে ৰেডিমেড ৱাল লগাই থৈ যাব এনেকুৱা লাগিলে আমাৰ ঘৰত কাম কৰিছে ভাল লাগিছে আৰু আশা কৰিছো এইফালে হদিয়া কাম কৰিলে আৰু ভাল লাগিব যদি কোনোবাই আপোনালোক মানে বহুতে মোক সুধি আছে যে হদিয়াত আমি লগাব বিচাৰিছো যদিহে আপোনালোকে লগাব বিচাৰে তেনেহলে মই দুটা নাম্বাৰ স্ক্ৰীনত দি দিছো এওঁলোকৰ এতিয়া হদিয়াত থাকোতে আপোনালোকে লগাই ল'ব পাৰিব কাৰণ আকৌ যেতিয়া নগাঁৱলৈ গুচি যায় তেতিয়া দাম অকণমান বেছিও হ'ব পাৰে কাৰণ ইয়াৰ পৰা নগাঁও বহু দূৰ হয় লগতে মাকুমত এটা তেওঁলোকে কোম্পানীও খুলি থৈছে যাতে ওচৰ পাজৰৰ মানুহবোৰৰ সুবিধা হয় আৰু মাত্ৰ দুদিন লাগিছে দুদিনত মানে আমাৰ 82 ফুট নে 80 ফুট 85 ফুট দুদিনত মানে কমপ্লিট হোৱাৰ পাছত যেহেতু এখন দুখন তিনিখন আৰু তিনিখনৰ মাজত মানে সৰু সৰু এনেকুৱা জইণ্টত ফাক আছিলে সেই ফাকবিলাকত এইদৰে চিমেণ্ট লগাই দিছে যাতে ফুটাটো নোলায় যদিহে বোলে ইয়াৰ ওপৰত কোনোবাই কালাৰ কৰোঁ বুলি ভাবে পটিন কাটিব লাগিব নাই ইয়াৰ ওপৰত নাই নহয়তো পুটিং কাটিলে বস্তুটো পুটিং নধৰে এনে ধৰক মানুহটো পুটিং কাটি পেলাই ৰং কৰে অন্তৰক নাই তো পুটিং কাটাই আছে তাৰে ৰং মাৰিব ডাইৰেক্ট ৰং মাৰি দিয়া হ'ব ন আৰু এতিয়া সেই হিটো মূৰৰ পৰা বহুত দূৰ লগালে আৰু অলপ দূৰ আছে কাৰণ দুইফালৰ পৰা কামটো হৈ আছে কাৰণে সোনকালে হৈছে